যে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় কাৰ্যকাৰী সভাপতি ৱৰ্কিং প্ৰেচিডেণ্ট নীতিন নবীনজী কিছু সময় পাছতে আমাৰ অসমত সভাপতি হিচাপে প্ৰথমবাৰৰ কাৰণে পদাৰ্পণ কৰিব আৰু এইটো কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ প্ৰত্যেকজন কাৰ্যকৰ্তা আজি যথেষ্ট উৎফুল্লিত হৈছে আৰু এইটো কাৰণে দেখিছে যে আজি তেওঁৰ বিমানবন্দৰক উষ্ম আদৰণি দিবৰ কাৰণে আজি আমাৰ পলাশবাৰী সমষ্টি তথা দক্ষিণ কামৰূপ তথা বিভিন্ন প্ৰান্তৰ পৰা জালুকবাৰী সমষ্টি তথা বিভিন্ন প্ৰান্তৰ পৰা অসমৰ ৰাইজ আহি তেওঁক উষ্ম আদৰণি দিবৰ কাৰণে ইয়াতে সমবেত হৈছে। আজি দেখিছোঁ যে প্ৰায় 20,000ৰ অধিক লোক ইয়াতে সমবেত হৈছে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু লগতে ৰাইজ ইয়াতে সমবেত হৈছে মাননীয় আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট নীতিন নবীনজীক তেওঁক ৱেলকাম কৰিবৰ কাৰণে স্বাগতম জনাবৰ কাৰণে আৰু এইটোৱে এটা ইণ্ডিকেট দিয়ে যে কিমান আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি এজন আহিলে দলীয় কাৰ্যকৰ্তা কিমান উৎসাহিত হয় লগতে অসমৰ কাৰ্যকৰ্তা কিমান উৎসাহিত অসমৰ পাব্লিক কিমান উৎসাহিত হয় ইয়াৰে প্ৰমাণ আমি নীতিন নবীনজীক আমাৰ অসমলৈ স্বাগতম জনাইছোঁ আৰু তেওঁৰ আগমনে নিশ্চয়কৈ 2026 নিৰ্বাচনত মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যে এখন মিছন 100খনৰ কথা কৈছে লগতে আমাৰ দিলীপ শইকীয়া মহোদয়ে আমি মিছন 100 নিশ্চয়কৈ সফল হ'ব। আজি আৰু এটা বিশেষ পৰিস্থিতি আজি এই উৎসাহে ভাৰতীয় জনতা পাৰ্টিক 126টা সমষ্টিতে যথেষ্ট উৎসাহিত কৰিব। ধন্যবাদ।